নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো চিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছো 2024 চনৰ 15 ডিচেম্বৰ তাৰিখে হৈ যোৱা পেপাৰ 2 লেংগুৱেজ 1 ভাষা 1ৰ সম্পূৰ্ণ সমাধান। ইয়াত কবিতা, গল্প আৰু পেডাগজিৰ সম্পূৰ্ণ 30টা প্ৰশ্ন আছে। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছো। আপোনালোকে নিশ্চয় গম পায় চিটেট পৰীক্ষাত পুৰণি প্ৰশ্নৰ কাকত বহুত ৰিপিট হোৱা দেখা যায়। সেইকাৰণে যিটো আজি গদ্যাংশ আছে সেই গদ্যাংশটো 2024 চনৰ জানুৱাৰী মাহত আহিছিল আৰু তাৰ পৰা ইয়াত উঠাই দিয়া হৈছে। কেৱল শব্দৰ যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনিহে অলপ ইফালে সিফালে কৰি দিয়া হৈছে, কিন্তু গদ্যাংশটো প্ৰায় একে দেখা গৈছে। ইয়াত 91 নম্বৰৰ পৰা 99 নম্বৰলৈ মুঠ 9টা প্ৰশ্ন আছে আৰু ইয়াত এই গদ্যাংশটোত প্ৰশ্নখিনি ইয়াৰ ভিতৰৰ পৰাই খুজিছে। গতিকে আধুনিক শব্দৰ অভিধানগত অৰ্থ হ'ল এতিয়াৰ আজিকালিৰ নতুন, কিন্তু আধুনিক শব্দটোক আৰু এটা গভীৰতৰ অৰ্থত ব্যৱহাৰ কৰা হয়। এইখিনি মই নপঢ়ো, আপোনালোকে চাই ল'ব আৰু পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব, কিয়নো উত্তৰখিনি মিলাওঁতে সুবিধা হ'ব। তাৰপিছত ইয়াত প্ৰশ্নখিনি দিয়া আছে, প্ৰশ্নখিনি পিছত চাম। এতিয়া আহিছো যিটো কবিতা দিয়া আছে 100 পৰা 105 লৈ প্ৰশ্নখিনি দিয়া আছে। তাৰ আগতে আমি কবিতাটি পঢ়িম। সাগৰৰ পাৰতে বহি মই অকলে গণিম আকাশী তৰা, কেতেকী চৰাইয়ে গাব বিহু গীতি শুনিম দূৰৈৰ পৰা। মনেৰে কথাটি কম বতাহক বুকুখনি জোৰ কৰি, লাহৰী সখীৰে কৰিম ধেমালি ডিঙিত সাবৰে ধৰি। নাদৰি সাঁতুৰি অবঙি ফুৰিম নীলিম নগৰী সতে, মেঘৰ জীয়ৰীয়ে চকুৰ ধাৰেৰে মাতিব চেনেহী মাতে। তাৰপিছত কত তলে জান আকৌ উঠিম কাম আবেগৰ গীতি, বুকুৰ বেথাতি বুকুতে সামৰি সততে ফুৰিম উটি। কোনোবাখিনিতে দূৰ দূৰণিতে পৰিম যেতিয়া গৈ, আকল ফুৰিৰে হিয়া বিনখনি বাজিব বাজিব ঐ। এতিয়া আহিছো ইয়াত যিটো কবিতা ফাঁকিৰ প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি পিছত চাম, কিন্তু তাৰ আগতে আহিছো যিটো গল্প আছে এই গল্পৰ যিখিনি প্ৰশ্ন দিয়া হৈছে এইখিনি আলোচনা কৰিম। এতিয়া আহিছো সমাধান। 91 নম্বৰ তলত উল্লেখ কৰা কোনটা ইউৰোপৰ ইতিহাসৰ প্ৰধান ভাগকেইটাৰ অন্তৰ্গত নহয়। ইয়াত নহয় বুলি সুধিছে। আমি যদি চাওঁ প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ এইখিনি উল্লেখ আছে, কিন্তু এই যিটো ৰেনেছা এই যুগটোৰ কথা উল্লেখ নাই, কিয়নো ইয়াত আছে প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ, কিন্তু ইয়াত যিটো ৰেনেছা যুগ সেই ৰেনেছা যুগ বুলি উল্লেখ নাই, যদিও অপশ্যনটো দিছে, কিন্তু ৰেনেছা কোনো যুগ নহয়। সেইকাৰণে ইয়াত শুদ্ধ উত্তৰটো হৈছে নহয় বুলি কৈছে, কিন্তু শুদ্ধ উত্তৰ হৈছে 2, কিয়নো ই উল্লেখ নাই। তাৰপিছত HAL ফিচাৰ আছিল। ইয়াত আপোনালোকে গদ্যাংশটো পঢ়িলে গম পাব, সম্পূৰ্ণ উল্লেখ কৰি দিয়া হৈছে। HAL ফিচাৰ নামৰ এজন ঐতিহাসিক। ইয়াত কৈছে HAL ফিচাৰ আছিল। কোন আছিল? এগৰাকী ইতিহাসবিদ। ইয়াত আছে ঐতিহাসিকে, কিন্তু শুদ্ধ উত্তৰটো হৈছে ঐতিহাসিক মানে কি? ইতিহাসৰ লগত জড়িত। তাৰপিছত 93 তলত উল্লেখ কৰা কোনটোক ইউৰোপীয় ভাৱ বিপ্লৱৰ ইতিহাস বুলি অভিহিত কৰা হয়। ইয়াত প্ৰথমতে পঢ়িছো আধুনিক শব্দৰ অভিধানগত অৰ্থ হ'ল এতিয়াৰ আজিকালিৰ নতুন, কিন্তু আধুনিক শব্দটোক আৰু এটা গভীৰতৰ অৰ্থত ব্যৱহাৰ কৰা হয়। কেতিয়াবা বিশেষ লক্ষণাকাৰান্ত এটা ঐতিহাসিক যুগক চিহ্নিত কৰিবৰ কাৰণে। এই যুগটো অৱশ্যই ইউৰোপীয় ভাৱ বিপ্লৱৰ ইতিহাস, কিন্তু আমি যদি চাওঁ ইয়াত আধুনিক যুগৰ কথা উল্লেখ নাই। ইয়াত যদি চাওঁ 1500 আৰু 1600 শতিকাত ইউৰোপৰ ভাৱ জগতত এনে কিছুমান গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল, যিবোৰ ঘটনাই মধ্যযুগৰ
অৱসান ঘটাইছিল আৰু নতুন যুগৰ আধুনিক যুগৰ সূচনা কৰিছিল। মানে ইয়াত ক'ব বিচাৰিছে যে ইউৰোপীয় ভাৱ বিপ্লৱৰ ইতিহাস শুদ্ধ উত্তৰ কি হ'ব? মধ্যযুগটো। এই মধ্যযুগটোকে কি কৈছে? অভিহিত কৰিছে, মানে কৈছে। তাৰপিছত ফ্ৰান্সিছ বেকনৰ জন্ম হৈছিল কিমান চনত হৈছিল? 1561 চনত উল্লেখ আছে। এইটো প্ৰশ্ন 2024 চনৰ জানুৱাৰী মাহত আহিছিল, কিন্তু বেলেগ ধৰণে দিছিল। যীশু খ্ৰীষ্টৰ জন্মৰ কিমান চনৰ আগত হৈছিল এনেকে আহিছিল, কিন্তু ইয়াত ডাইৰেক্ট উঠি দিছে 1561 চনত। তাৰপিছত 95 ইউৰোপৰ ইতিহাসৰ প্ৰাচীন যুগটো আনুমানিক কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? শুদ্ধ উত্তৰ খ্ৰীষ্টপূৰ্ব 1000 চনৰ মানৰ পৰা খ্ৰীষ্টীয় 500 চন মানলৈ। গতাংশ দিয়া আছে। প্ৰাচীন যুগটো খ্ৰীষ্টপূৰ্ব 1000 চন মানৰ পৰা আৰম্ভ হৈ 500 খ্ৰীষ্টাব্দলৈ চলিছিল। আপোনালোকে গতাংশ বা কবিতা ফাঁকি সলভ কৰাতে, সমাধান কৰাতে যিটো দিয়া থাকে সেইটোকে দিব, নিজে চিন্তা নকৰিব, নিজে বেলেগভাৱে চিন্তা নকৰিব যে বেলেগ শব্দ হ'ব নেকি। তাত যিটো উল্লেখ থাকে সেইটো দিব লাগিব, নহ'লে ৰং হ'ব উত্তৰ। তলত উল্লেখ কৰা শব্দকেইটাৰ ভিতৰত কোনটো অতিশয়োক্তি শব্দটোৰ সমতাসূচক শব্দ? উত্তৰ হৈছে অতিৰঞ্জিত। অতিশয়োক্তি শব্দটোৰ সমতাসূচক শব্দ হৈছে অতিশয়োক্তি মানে হৈছে বৰ বেছিকৈ বা বহলাই কোৱা, অৰ্থাৎ অতিশয়োক্তি মানে হৈছে অতিৰঞ্জিত, মানে যিখিনি ক'ব লাগে তাতকৈ বেছি বঢ়াই কোৱা কথা। অতিশয়োক্তি মানে হৈছে অসমীয়া সাহিত্যৰ এবিধ অলংকাৰ। আপোনালোকে অলংকাৰ নিশ্চয় পঢ়িছে, এইটো অলংকাৰ জাতীয় শব্দ। তাৰপিছত ইউৰোপৰ ইতিহাসৰ প্ৰাচীন যুগটোৰ আদিভাগত কোনে ইউৰোপীয় সভ্যতা সংস্কৃতি কৰাত প্ৰধান ভূমিকা লৈছিল? উত্তৰ হ'ব ইয়াত আছে মানৱ সভ্যতালৈ ৰোমানসকলে উত্তৰাধিকাৰ হিচাপে এৰি থৈ গৈছে শাসন ব্যৱস্থা আৰু আইন ব্যৱস্থা। তাৰ লগতে ইয়াত কৈছে গ্ৰীক। ইয়াত প্ৰশ্নটো কৈছে গ্ৰীকসকলে। উত্তৰ প্ৰাচীন যুগটোৰ আদিভাগত কোনে ইউৰোপীয় সভ্যতা সংস্কৃতি গঢ়াত প্ৰথম ভূমিকা লৈছিল? উত্তৰ গ্ৰীকসকলে। ইউৰোপৰ সভ্যতা সংস্কৃতি গঢ়াত গ্ৰীকসকলে আৰু ৰোমানসকলে, আমি ৰোমানসকলে নালাগিব, ইয়াত গ্ৰীকসকলে দিয়া আছে, এইটো শুদ্ধ উত্তৰ। তাৰপিছত মানৱ সভ্যতালৈ নিজৰ উত্তৰাধিকাৰ হিচাপে ৰোমানসকলে কি এৰি থৈ গৈছে? অলপ আগতে চাইছো তেওঁলোকৰ শাসন ব্যৱস্থা আৰু আইন ব্যৱস্থা। মানৱ সভ্যতালৈ ৰোমানসকলে উত্তৰাধিকাৰ হিচাপে এৰি থৈ গৈছে শাসন ব্যৱস্থা আৰু আইন ব্যৱস্থা। এই আইন ব্যৱস্থা এইটো প্ৰশ্ন 2024 চনৰ জানুৱাৰী মাহত হুবহু উঠাই দিছিল। তাৰপিছত ইউৰোপত আধুনিক যুগৰ সূচনা হয় 1500 শতিকাত। অতিৰিক্ত বাক্যটোৰ প্ৰথম আৰু সপ্তম শব্দ দুটাত কি বিভক্তিৰ প্ৰয়োগ হোৱা দেখা গৈছে? আপোনালোকে বিভক্তি যি নিশ্চয় কৰিছে, বিভক্তি কাৰকত যোগ হয়। ইয়াত মই দিছো সপ্তমী বিভক্তি। উত্তৰ হৈছে সপ্তমী বিভক্তি। অধিকৰণ কাৰকৰ লগত সপ্তমী বিভক্তি যোগ হয়। স্থান, কাল আৰু পাত্ৰৰ লগত সদায় সপ্তমী বিভক্তি যোগ হয়। প্ৰাচীন কালৰে পৰা অসমীয়া ভাষাত সপ্তমী বিভক্তিৰ চিন ৰূপে তো ব্যৱহাৰ হৈ আহিছে। আৰু আপোনালোকে নিশ্চয় গম পায়, ডক্টৰ বাণীকান্ত কাকতিও এই বিভক্তি আৰু কাৰকৰ সম্পৰ্কে মতামত আগবঢ়াইছিল। গতিকে যিটো প্ৰশ্ন দিয়া আছে তাত ইউৰোপত আধুনিক যুগৰ সূচনা হয় 1500 শতিকাত। যেনে তো ইউৰোপত আধুনিক যুগৰ সূচনা হয় 1500 শতিকাত, তো
তো ইয়াতো তো আছে ইয়াতো তো আছে যেনে সপ্তমী বিভক্তি জ হোৱাৰ নিয়ম যেনে পানীত মাছ আছে গোহালিত গৰু থাকে মানে তো এই তো শব্দ থাকিলে ই সদায় অধিকৰণ কাৰকৰ লগত সপ্তমী বিভক্তিৰ অৰ্থাৎ তো জ হয় তাৰপিছত এতিয়া আহিছো কবিতা কবিতাটোত উল্লেখ থকা বিহু গীতিৰ অৰ্থ কি বিহু গীতি আমাৰ চাব লাগিব বিহু গীতি আমি যদি চাওঁ বিহু গীতি বিহু মানে হৈছে ঈশ্বৰ বা পৰমেশ্বৰ আৰু গীতি শব্দৰ অৰ্থ হৈছে এইটো বিহু গীতি বিহু মানে হৈছে ঈশ্বৰ বা পৰমেশ্বৰ আৰু গীতি শব্দৰ অৰ্থ হৈছে গীতি অৰ্থাৎ গীত বা স্তুতি এই স্তুতি শব্দৰ অৰ্থ হৈছে ঈশ্বৰক প্ৰাৰ্থনা কৰা গতিকে বিহু গীতিৰ অৰ্থ হৈছে ঈশ্বৰৰ স্তুতি গীত গাই ঈশ্বৰক প্ৰাৰ্থনা কৰা সেইকাৰণে ইয়াত শুদ্ধ উত্তৰটো হৈছে ঈশ্বৰৰ স্তুতি এই কবিতাটিত বিহু গীতিৰ অৰ্থ এইটোকে বুজাবলৈ চেষ্টা কৰিছে কবিয়ে কবিয়ে মনৰ কথা কাক কোৱাৰ কথা কৈছে উত্তৰ শুদ্ধ উত্তৰ বতাহক ইয়াত যেতিয়া মই কবিতা আবৃত্তি কৰিছিলো তাতে আছিল সাগৰৰ পাৰতে বহি মই অকলে বনিম আকাশী তৰা আৰু কৈছে কি মনৰে কথাটি কম বতাহক বতাহক প্ৰশ্নটো কৈছে কবিয়ে মনৰ কথা কাক কোৱাৰ কথা কৈছে উত্তৰ শুদ্ধ উত্তৰ বতাহক আকল সুৰেৰে হিয়া পিনখনি বাজিব বাজিব ঐ হিয়া আৰু পিন হিয়া আৰু পিনৰ এই শব্দ দুটাৰ তলত আষ্টানি দিয়া আছে অৰ্থাৎ ৰেখাংকিত কৰা হৈছে আণ্ডাৰলাইন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰূপক ৰূপক অলংকাৰ আপোনালোকে অলংকাৰৰ বিষয়ে নিশ্চয় পঢ়িছে অলংকাৰ কি প্ৰকাৰ কি কি ইয়াৰ কি কি ভাগ আছে মই ইয়াত দিছো অলংকাৰ আমাৰ জানিব লাগিব অলংকাৰ অৰ্থ অলংকাৰ কি শব্দ অলংকাৰ কি ইয়াত যদি চাওঁ অৰ্থ অলংকাৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি হোৱা অলংকাৰকে অৰ্থ অলংকাৰ বুলি কোৱা হয় অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি তাৰপিছত প্ৰশ্নটো আছে উত্তৰ ৰূপক অলংকাৰ এতিয়া জানিব লাগিব ৰূপক অলংকাৰ কি ৰূপক হৈছে এবিধ অৰ্থ অলংকাৰৰ ভাগ ৰূপক নিৰ্ভৰ কৰে উপমান আৰু উপমেয়ৰ ওপৰত আমাক জানিব লাগিব উপমান উপমান মানে কি যাৰ লগত তুলনা কৰা হয় তাক উপমান বুলি কোৱা হয় অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যেনে যথা দৰে নিচিনা সম যেনে সদৃশ্য তুল্য সমান হেন আদিৰে তুলনা কৰা শব্দ এই অসমীয়া ভাষাত এই শব্দবোৰ যেতিয়া যোগ হয় তেতিয়া তাক উপমান বুলি কোৱা হয় তাৰপিছত উপমেয় যাক তুলনা কৰা হয় তাক উপমেয় বুলি কোৱা হয় উপমেয়টিক উপমান ৰূপে কল্পনা কৰিলে যি সহৃদয় চমৎকাৰতা উৎপন্ন হয় আৰু অলংকাৰ সৃষ্টি কৰে তেন্তে তাক ৰূপক অলংকাৰ বুলি কোৱা হয় ৰূপক অলংকাৰত দুটা বস্তুৰ মাজত তুলনা কৰা হয় যদিও তুলনা কৰা বস্তুটোৰ মাজত কোনো ভেদ বা পাৰ্থক্য নাথাকে লগতে ওপৰত উল্লেখিত মই যে ওপৰত উল্লেখিত কৰি দিছো সেই শব্দবোৰ যেনে যথা দৰে নিচিনা সম যেনে সদৃশ্য তুল্য সমান হেন আদি শব্দবোৰ নাথাকে কবিতাত যিটো প্ৰশ্ন দিয়া হৈছিল আকল সুৰেৰে হিয়া বিনখনি ইয়াত বিনখনি বিনা নহয় বিন হিয়া আৰু পিন ইয়াত হিয়াখনক পিনা অৰ্থাৎ এবিধ বাদ্যযন্ত্ৰৰ লগত তুলনা কৰিছে এই গুণিত পিনে বিন চাওক এই বিন আৰু বিনে পাৰে একে দুটাই বাদ্যযন্ত্ৰৰ লগত জড়িত আকল সুৰেৰে হিয়া পিনাখনি বা বিনখনি বাজিব বাজিব ঐ ইয়াত
হিয়াখনক বিনা অৰ্থাৎ বিন অৰ্থাৎ বিনা মানে হৈছে এবিধ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰৰ লগত তুলনা কৰা হৈছে যদিও ওপৰত উল্লেখিত তুলনা কৰা শব্দবোৰ নাই, যেনে যথা, যেনে হিয়াখন বিনাৰ দৰে, হিয়াৰ সমান বিনা, এনেকুৱা শব্দ নাই। কেৱল হিয়া আৰু বিন এই দুটা শব্দ উল্লেখ কৰা হৈছে। সেইকাৰণে ই হৈছে ৰূপক অলংকাৰ। তাৰপিছত চেনেহী মাতেৰে কোনে কাক কেনেদৰে মতাৰ কথা কোৱা হৈছে? উত্তৰ, কন্যাই কবিক চকুৰ ইংগিতেৰে, মেঘৰ জীয়ৰীয়ে, অলপ পঢ়িছিলো আগতে, মেঘৰ জীয়ৰীয়ে চকুৰ ধাৰেৰে মাতিব চেনেহী মাত, মানে মেঘৰ জীয়ৰীয়ে। সাগৰৰ পাৰত বহি কবিয়ে কি কৰিব? প্ৰথমতে আছে আকাশৰ তৰা গণিব। সাগৰৰ পাৰত বহি কি কৰিব? গণিব আকাশী তৰা। তাৰপিছত নীলিম লগৰীৰ সৈতে কবিয়ে কি কৰিব বুলি কৈছে? সাঁতুৰি নাদুৰি ফুৰিব। লাহৰী সখীৰে কৰিম ধেমালি ডিঙিত সাবৰি ধৰি, নাদুৰি সাঁতুৰি উপঙি ফুৰিম বুলি কৈছে। তাৰ লগত নীলিম লগৰীৰ সৈতে বা নীলিম লগৰীৰ লগত। এতিয়া আহিছো অসমীয়া পেডাগজি, 15টা প্ৰশ্ন আছে। 106 ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ? আমি যেতিয়া ভাষা শিকো, লাৰ্ণিং কৰো, এইটো কোনটো শুদ্ধ বুলি কৈছে? শুদ্ধ উত্তৰ, ছপা সামগ্ৰীৰে সমৃদ্ধ পৰিৱেশত ভাষা শিকাৰ প্ৰক্ৰিয়াটো দ্ৰুত হয়। ছপা সামগ্ৰী, যেতিয়া প্ৰিণ্ট এনভাইৰনমেণ্ট পোৱা যায়, তেতিয়া ছাত্ৰ ছাত্ৰীয়ে ভাষাটো লাৰ্ণিং কৰিব সহজে পাৰে। আৰু ভাষা একজিশ্যনটো হৈছে ঘৰুৱা পৰিৱেশত কোনো লেংগুৱেজ প্ৰিণ্ট এনভাইৰনমেণ্ট নালাগে, নিজে নিজে স্বতঃস্ফূৰ্তভাৱে আমি ভাষাবিলাক কি কৰোঁ? আহৰণ কৰোঁ। সেই ভাষা আৰু এই ভাষাৰ মাজত বহুত পাৰ্থক্য আছে। লাৰ্ণিংটোৰ কাৰণে স্কুলৰ প্ৰয়োজন, শ্ৰেণীকোঠাৰ প্ৰয়োজন, কিন্তু আমি যেতিয়া ভাষা আমি কি কৰোঁ? আহৰণ কৰোঁ, তেতিয়া কোনো আনুষ্ঠানিক পৰিৱেশৰ প্ৰয়োজন নহয়। এইটোকে ইয়াত প্ৰশ্ন বুজাবলৈ চেষ্টা কৰিছে। 107 কান্দি উঠা বা কিৰিলি মৰা, কুকুৱনী আৰু কলকলোৱা আদি ভাষাৰ বিকাশ ঘটে কোনটো স্তৰত? শুদ্ধ উত্তৰ, পূৰ্বভাষিক স্তৰ। পূৰ্বভাষিক মানে প্ৰিলিংগুইষ্টিক। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে আগৰ, মই অসমীয়া ভাষাৰ সম্পূৰ্ণ চিলেবাছৰ ভিডিঅ' আগবঢ়াইছো। তাতে এই যিটো প্ৰিলিংগুইষ্টিক, পষ্টলিংগুইষ্টিক গোটেইখিনি চিলেবাছ ডিটেইলছত আৰম্ভ কৰিছো, আপোনালোকে ভিডিঅ'টো চাব পাৰে। এতিয়া আহিছো 108 গৰ্বিতে শ্ৰেণীকোঠাৰ নিজৰ লগৰীয়াবোৰৰ সৈতে কথা পাতি আছিল। তেনেকুৱাতে শিক্ষকে গৰ্বিতৰ নাম ধৰি মতাত সি লগে লগে ইংৰাজীত সঁহাৰি দিলে। গৰ্বিতৰ এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ? কি কৈছে? গৰ্বিতে শ্ৰেণীকোঠাত নিজৰ লগৰীয়াবোৰৰ সৈতে কথা পাতি আছিল। নিজৰ লগৰীয়াবোৰৰ সৈতে ঘৰুৱা ভাষাতো কথা পাতিব পাৰে, নিজৰ মাতৃভাষাতো কথা পাতিব পাৰে, নাইবা অসমীয়া ভাষাতো কথা পাতিব পাৰে। কিন্তু তেনেকুৱা সময়তে শিক্ষকে গৰ্বিতৰ নাম ধৰি মতাত লগে লগে ইংৰাজী সঁহাৰি দিলে, মানে ইংৰাজীত ৰেছপন্স দিলে। ইয়াক কি কোৱা হয়? উত্তৰ, ভাষা সঞ্চৰণ। ভাষা সঞ্চৰণ, ভাষা মিশ্ৰণ আৰু ভাষান্তৰকৰণ, দ্বিভাষিকতা, বহুভাষিকতা, ইয়াৰ যিটো টপিকছ, এই টপিকছটো মই ইতিমধ্যে আলোচনা কৰিছো। আপোনালোকে যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিম, তাত চাব পাৰিব। এইটো খুব প্ৰয়োজনীয় টপিকছ, ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন হোৱা দেখা যায়। ভাষা সঞ্চৰণ কি, ভাষা মিশ্ৰণ কি, ভাষান্তৰকৰণ কি, দ্বিভাষিকতা কি, বহুভাষিকতা কি ইত্যাদি। সেইকাৰণে মই প্ৰথমতে ভিডিঅ'টো আগবঢ়াইছো। তাৰপিছত তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাইগস্কিৰ সামাজিক সাংস্কৃতিক সূত্ৰৰ অন্তৰ্গত নহয়? শুদ্ধটো হৈছে ভাষা আহৰণৰ সঁজুলি। এই ভাষা আহৰণৰ সঁজুলি মানে লেংগুৱেজ একজিশ্যন যিটো ডিভাইচ হয়, এই লেংগুৱেজ একজিশ্যন ডিভাইচ এইটো নৰ্মছ চমস্কিয়ে দিছিল, কিন্তু ভাইগস্কিয়ে দিয়া নাছিল। ইয়াত যদি চাওঁ,
সামাজিক বাৰ্তালাপ অৰ্থাৎ ছ'চিয়েল ইণ্টাৰেকশ্যন, তাৰপিছত সহায়ক হিচাপে আধাৰৰ যোগান ধৰা স্কেফল্ডিং, মানে যিটো স্কেফল্ডিং দিয়া হৈছিল, তাৰপিছত সামীপ্য বিকাশৰ ক্ষেত্ৰত মানে জন অফ প্ৰক্সিমল ডেভেলপমেণ্ট, এইবিলাক গোটেই কি দিছিল ভাইগস্কিয়ে দিছিল, কিন্তু এই ভাষা আহৰণৰ সঁজুলিটো কেৱল চমস্কিয়ে দিছিল। গতিকে এটা প্ৰশ্ন যদি নহয় বুলি কয় তেনেহ'লে গোটেই অপশ্যন কেইটা জানিব লাগিব, তেতিয়াহে আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰিম। 10 নম্বৰ, প্ৰত্যেক পাঠ্যসূচীৰে শিক্ষণ ফলাফলৰ কথা কয়। ইয়াৰ অৰ্থ হৈছে পাঠ্যসূচী মানে চিলেবাছ, এই চিলেবাছে কি কৰে, শিক্ষণ ফলাফলৰ কথা কয়, মানে লাৰ্নিং আউটকাম। কি হৈছে শুদ্ধ উত্তৰ হৈছে শিকাৰুৰ আচৰণৰ পৰিৱৰ্তন, মানে যিটো লাৰ্নাৰ আছে তাৰ বিহেভিয়াৰ চেঞ্জ হয়। তাৰপিছত 111, হাতত ফোনটো লৈ এটা নম্বৰ বিচৰা কাৰ্যটো তলত উল্লেখ কৰা কোনটোৰ উদাহৰণ। হাতত এটা ফোন লৈ আমি কি কৰোঁ, ফোন যদি কাৰোবাৰ নাম্বাৰ প্ৰয়োজন হয়, কোনোবাই যদি কয় যে এইটো নম্বৰ মোক লাগে, তেতিয়া কি কৰিম, লগে লগে আমি মোবাইলত সেই নামটো চাৰ্চ কৰিম। গতিকে কি হয়, এইটো স্কেনিং। স্কেনিং মানে কি, তেতিয়া আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে, যেনে চিটিটোৰ ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ নম্বৰটো আগত এমিটৰ একো নাচাওঁ, কেৱল এমিটৰ ৰোল নাম্বাৰটো চাওঁ। যদি টিচাৰ শিক্ষক যদি মেৰিলি চলায় তেতিয়া আমি নিজৰ নামটো চাওঁ। যেতিয়া আমি DLED এন্ট্ৰেন্স পৰীক্ষা দিওঁ, এই এন্ট্ৰেন্স পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়ে কেৱল আমাৰ ৰোল নম্বৰটোহে ৰাইটত চাওঁ, যে মোৰ কিমান ৰোল নম্বৰ, কিমান নম্বৰ পালোঁ, এইটো হৈছে স্কেনিং। তাৰপিছত স্কেনিং হৈছে কি, কোনো এখন বাতৰি কাকত যেতিয়া আমি 5 মিনিটৰ ভিতৰত ওপৰে ওপৰে পঢ়োঁ, যিখিনি মেইন হেডিংখিনি থকা হয় স্কেনিং। ইয়াৰ লগতে স্কেনিং তাৰপিছত ইন্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং, এইবিলাক গোটেইখিনি আমাক চাব লাগিব, কিয়নো স্কেনিং আৰু এক্সটেনচিভ ৰিডিং আৰু ইন্টেনচিভ ৰিডিং এই দুটাই প্ৰায় একেই। স্কেনিং পঢ়িলে আৰু স্কেনিং পঢ়িলে দুটা পঢ়া হয়। 112, শিশুক নিজেই নতুন শব্দ এটা অৰ্থ উলিয়াব যেতিয়া মানে দিয়া হয়, দিয়াৰ পৰিৱৰ্তে প্ৰসংগ অনুসৰি নতুন শব্দবোৰৰ সংজ্ঞা শিকালে কি হয়। শুদ্ধ উত্তৰ, শব্দ একতা বা বেছি ভালকৈ বুজি পোৱাত সহায় হয়। কি কৈছে, শিশুক নিজেই নতুন শব্দ এটা অৰ্থ উলিয়াবলৈ দিয়াৰ পৰিৱৰ্তে, মানে দিব নালাগে, তাৰ লগতে কি কৈছে প্ৰসংগ অনুসৰি, যেতিয়া মানে যিটো কণ্টেক্সট, এই প্ৰসংগ মানে হৈছে কি কণ্টেক্সট, যেতিয়া মানে কণ্টেক্সট থাকে শব্দ, যিকোনো প্ৰশ্ন যেতিয়া কণ্টেক্সট থাকে এইটো খুব গুৰুত্ব দিব লাগে। এই প্ৰসংগ বা কণ্টেক্সট এইটো বহুত প্ৰয়োজনীয় শব্দ, এইটো থাকিলে প্ৰায় উত্তৰবিলাক কি হয়, ইতিবাচক হয়। গতিকে শুদ্ধ উত্তৰটো কি হৈছে, শুদ্ধ উত্তৰটো হৈছে শব্দ একতা বেছি ভালকৈ বুজি পোৱাত সহায় হয়, মানে হেল্পছ ইন বেটাৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য ৱৰ্ড। 113, কেনেধৰণৰ লেখাত লেখকে সাধাৰণতে নিজকে চৰিত্ৰ এটা হিচাপে উপস্থাপন কৰে, মানে সদায় নহ'ব পাৰে আৰু কাহিনীটো বৰ্ণনা কৰে। শুদ্ধ উত্তৰটো হৈছে বৃত্তান্ত বা আখ্যানমূলক, অৰ্থাৎ কি নেৰেটিভ। 114, এগৰাকী শিক্ষক হিচাপে তুমি তোমাৰ শ্ৰেণীকোঠাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বোচ্চ অংশগ্ৰহণৰ কাৰণে তলত দিয়া কোনটো পদ্ধতি গ্ৰহণ কৰিবা। শুদ্ধ উত্তৰ আলোচনা, মানে ডিছকাশ্যন। তাৰপিছত 115, এগৰাকী শ্ৰোতাই এক নিৰ্দিষ্ট বৰ্ণনা শুনি যাওঁতে একে মূলীয় শব্দ আৰু শব্দৰ ক্ৰমৰ আৰ্হিত ধৰিব পাৰিছে, এই শ্ৰৱণ প্ৰক্ৰিয়াটোক কি বুলি জনা যায়। উত্তৰ ঊৰ্ধ্বমুখী বা বটম আপ প্ৰক্ৰিয়া। মানে বটম আপ মানে কি, একেবাৰে তলৰ পৰা ওপৰলৈ যোৱা, আৰু টপ ডাউন মানে হৈছে ওপৰৰ পৰা তললৈ অহা। যেনে আমি যেতিয়া পিকনিক খাব গ'লে পাহাৰত উঠো আৰু যেতিয়া পাহাৰৰ পৰা তলত নামো, এইটো হৈছে
টপ ডাউন আৰু বটম আপ এপ্ৰচ বা পদ্ধতি। তাৰপিছত চুটি গল্প এটা পঢ়োতে বা পঢ়ুৱাতে তলত দিয়া কোনটো পঢ়ি যাওঁতে কৰা কাৰ্য মানে পঢ়াৰ সময়তে কৰি যোৱা কাৰ্য হ'ব পাৰে প্ৰশ্ন কৰিছে। শুদ্ধ উত্তৰ হৈছে শিকাৰীসকলে জুতি বান্ধি ইজনে সিজনক পঢ়ি দিয়া। জুতি বান্ধি মানে learners to pair work and read visually to one another মানে এজনে আনজনৰ লগত যেতিয়া মানে কাম কৰিব তাকে বুজাইছে। তাৰপিছত 117 এটা শ্ৰেণীত শিক্ষকে কোনো প্ৰশ্ন সোধা নাই মানে কোনো ধৰণৰ প্ৰশ্ন কৰা নাই, বৰঞ্চ তেওঁ ছাত্ৰ ছাত্ৰীসকলক চুটি পাঠ এটা পঢ়িবলৈ দি তাৰ প্ৰশ্ন প্ৰস্তুত কৰিবলৈ দিছে। শিক্ষকগৰাকীয়ে কৰা এই কাৰ্যৰ অন্তৰালত থকা যিটো উদ্দেশ্য হৈছে এই উদ্দেশ্যটো কি? শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ ছাত্ৰ ছাত্ৰীৰ বিশ্লেষণাত্মক আৰু সমালোচনাত্মক চিন্তাৰ বিকাশ ঘটোৱা মানে বিশ্লেষণ মানে কি হৈছে এনহান্স ইয়ৰ লাৰ্নাৰ্ছ এনালিটিকেল এণ্ড ক্ৰিটিকেল থিংকিং যিটো মানে থিংকিং আছে ক্ৰিটিকেল থিংকিং লেটাৰেল থিংকিং এনালিটিকেল থিংকিং ৰিজনিং লজিকেল থিংকিং এই যিমান থিংকিং আছে এই থিংকিং বিলাকৰ বিকাশ ঘটোৱা। কিয়নো ইয়াত যদি চাওঁ কি কৈছে কোনো প্ৰশ্ন সোধা নাই কিন্তু নিজকে লিখিব দিছে চুটি পাঠ এটা পঢ়িবলৈ দি মানে ছাত্ৰ ছাত্ৰীসকলক মানে এক্টিভ ৰাখিছে সক্ৰিয় কৰি ৰাখিছে শ্ৰেণীৰ কোঠাত ব্যস্ত ৰাখিছে। এইটো হৈছে শিকাৰীকেন্দ্ৰিক শিক্ষাৰ মূল লক্ষ্য। কিয়নো পিয়াজে কৈছে শিশু হৈছে এক্টিভ লাৰ্নাৰ। তাৰপিছত 118 ভাষাৰ মূল্যায়নৰ লক্ষ্য হৈছে আমি যেতিয়া লেংগুৱেজ যেতিয়া মানে আমি কি কৰোঁ এছেছমেণ্ট কৰোঁ তাৰ কি এইমটো কি? শুদ্ধ উত্তৰটো হৈছে শিকাৰুৰ ভাষা উৎপত্তি মূল্যায়ন মানে কি হৈছে শুদ্ধ উত্তৰটো হৈছে দ্য লেংগুৱেজ প্ৰফিচিয়েঞ্চি অফ লাৰ্নাৰ মানে যিটো দক্ষতা এই দক্ষতাৰ মূল্যায়ন কৰা। ছাত্ৰ ছাত্ৰীসকলে ভাষাত কিমান মানে দক্ষতা কিমান যোগ্যতা আহৰণ কৰিব পাৰিছে সেইটোৰ মূল্যায়ন কৰা ইভালুৱেশ্যন কৰা বা এছেছমেণ্ট কৰা। 119 নম্বৰ শিক্ষণ সহায়ক সামগ্ৰী এই যিটো সামগ্ৰী ব্যৱহাৰৰ উদ্দেশ্য কি? শুদ্ধ উত্তৰ হৈছে শিকাৰুৰ মাজত শিক্ষণ ফলাফল বৃদ্ধি কৰা মানে অপটিমাইজিং লাৰ্নাৰ আউটকাম অফ দ্য লাৰ্নাৰ মানে যি শিক্ষাৰ্থীসকল আছে শিকাৰু অৰ্থাৎ শিশুসকল আছে এই শিশুৰ মাজত যিটো আমাৰ লাৰ্নিং আউটকাম শিক্ষণ ফলাফল তাৰ বৃদ্ধি কৰা। 120 তোমাৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে তেওঁৰ প্ৰিয় কিতাপখনত থকা ছবিবোৰ সহায় লৈ তাত থকা কাহিনীটো কোৱা কাৰ্যটো হৈছে মানে এজন ছাত্ৰ বা ছাত্ৰীয়ে শ্ৰেণীৰ কোঠাত তেতিয়া কিতাপখনত থকা ছবিবোৰৰ সহায় লৈ যিবিলাক কিতাপত ছবি থাকে মানে এক্সাম্পল হিচাপে দিয়া থাকে আজিকালি কিতাপত প্ৰায় ছবিৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় তাত যিটো কাহিনী আছে এই কাহিনীটো যেটা কোৱা কাৰ্য এই কোৱা কাৰ্যটো হৈছে কি উদ্যমী বা উদ্ভৱকালীন পঠনৰ স্তৰৰ নিদৰ্শন মানে কি হৈছে ইমাৰ্জিং ৰিডিং ষ্টেজ। ইয়াৰ পৰা প্ৰশ্ন যোৱা বৰ্ষত আহিছিল ইমাৰ্জিং ৰিডিং ষ্টেজ। গতিকে এইখিনি আছিল 2024 চনৰ 15 ডিচেম্বৰ তাৰিখে হৈ যোৱা লেংগুৱেজ 1 মানে পেপাৰ 2 লেংগুৱেজ 1ৰ প্ৰশ্ন কাকতৰ সমাধান। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। গতিকে ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।